স্যার বায়োফিউলৰ ক্ষেত্ৰত পলিউশ্যনৰ যিটো স্যাৰ সম্পৰ্ক বা পলিউশ্যন কণ্ট্ৰল বোৰ্ডে যিখিনি কাম কৰি আছে বায়োফিউলৰ ক্ষেত্ৰত ইয়াৰ স্যাৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে আৰু আজিকালি ইমান পলিউশ্যন হৈছে আৰু দেখা গৈছে যে স্যাৰ যান বাহনতো ইথানল মিক্স কৰা হৈছে ইয়াৰ ক্ষেত্ৰত বায়োফিউলে কেনেধৰণে স্যাৰ সহায় কৰিব বা কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে বায়োফিউলৰ ওপৰত গোটেই বিশ্বতে বহুত চৰ্চা হৈ আছে আচলতে আজি বহুত বছৰৰ পৰা যে বায়োফিউলৰ দ্বাৰা বায়োডিজেল তেনেকুৱাকৈ বায়োইথানল বায়োবুটানল এইবিলাক নতুন নতুন টেকনলজি আহিছে তাৰ দ্বাৰা বিচৰা হৈছে ক্লাইমেট চেঞ্জত যিবিলাক আমাৰ গ্ৰীণ হাউচ এমিশ্যন আছে গেছৰ এমিশ্যন সেইবিলাক কমাব বুলি জেনেৰেলি এটা ভাব হৈছে আৰু এইবিলাক চাইণ্টিফিকেলি প্ৰয়োজন সেইকাৰণে আজিকালি বিভিন্ন দেশত বায়োফিউলটো আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰে আৰু আজি মই ভাল পালোঁ সেইখন বিভিন্ন বায়োফিউলৰ ওপৰত বিভিন্ন দিশত পোৱা হৈছে আৰু মই সাধাৰণতে বায়োফিউলৰ ওপৰত কি কি প্ৰত্যাহ্বান আছে কি সুবিধা আছে আৰু কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বা ইকনমিকেলি বা অৰ্থনৈতিকভাৱে কেনেকৈ চাব অৰ্থনৈতিকভাৱে স্যাৰ কেনেকৈ চাব পাৰে অকণমান যদি আমাক কয় এনে বায়োফিউলৰ দ্বাৰা ধৰা আমাৰ কৃষি ক্ষেত্ৰ বা মেনুফেকচাৰিং চেক্টৰ সেইবিলাকতো যথেষ্ট আগবাঢ়ি যাব পাৰে কিন্তু তাৰ লগতে আৰু কথা তাৰ দ্বাৰা আমি এমপ্লয়মেণ্ট অপৰচুনিটি তাতে আমি যথেষ্ট সুবিধা পাব পাৰোঁ কিছু সমস্যা আছে বায়োফিউল যদি হয় তেতিয়া গোটেই বিশ্বতে এটা প্ৰশ্ন উঠিছে যে তাৰ দ্বাৰা মানে খেতিত খোৱা বোৱা বস্তু খাদ্য শস্যৰ উপৰি সেইটো ফালে গুচি গ'লে মানে গোটেই দেশতে খাদ্য যিটো নিৰাপত্তাৰ কথা সেইটো কিবা প্ৰভাৱ পৰিব নেকি এইবিলাক কথাই মই উলিয়াইছোঁ ইয়াত যে আমি আচলতে এই প্ৰত্যাহ্বানবিলাক বেলেগ বেলেগ ধৰণে চাব হয় আৰু সকলো স্যাৰ লোক জ্ঞাত নহয় বায়োফিউলৰ ওপৰত এতিয়া এনেধৰণৰ স্যাৰ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি তেওঁলোকে গম পায় বা কেনেকুৱা ধৰণৰ এই মানুহৰ মাজত যিটো সজাগতা সৃষ্টি কৰিবৰ বাবে বা বায়োফিউল কি হয় বা কেনেধৰণে ইউজ কৰিব পাৰে বা অৰ্থনৈতিক দিশটো তাৰ বাবে কিবা তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে নেকি আচলতে এনেকুৱা ধৰণৰ চেমিনাৰত আজি বিভিন্ন ষ্টাৰ্টআপ কৰা মানুহ আহিছে উদ্যমিতা ল'ৰা ছোৱালী আহিছে তেওঁলোক বিশেষ প্ৰক্ৰিয়াত জড়িত হোৱাৰ কাৰণে ভাল পাইছোঁ যে তেওঁলোকে নতুনকৈ উদ্যোগ কৰিলে কাৰ্বন প্ৰিণ্টৰ ওপৰত চকু ৰাখিব পাৰিব আৰু বায়োফিউলৰ ওপৰত তেওঁলোকে নতুন ধৰণে আগবাঢ়িব পাৰে গোটেইবিলাক কথা তেওঁলোকে চাব পাৰিছে মই ভাবোঁ যে এনেকুৱা প্ৰয়াসৰ দ্বাৰা নতুন নতুন ল'ৰা ছোৱালী লাভ হোৱাৰ লগতে সমাজখনত তোমাৰ এই ধৰণৰ ইন্ধনৰ দ্বাৰা কেনেকৈ সমাজত তোমাৰ কাৰ্বন ফুটপ্ৰিণ্ট আদি কমাব পৰা যাব হয় আৰু জেট্ৰফাৰ কথাটো কৈছে আমি যিটো অসমীয়া ছাৰ বুটৰা বুলি কওঁ বহু মানে তেওঁলোকে কৈছে মন্তব্য জেট্ৰফাৰ দ্বাৰা কিবা তেনেকুৱা ধৰণৰ ছাৰ পৰিৱেশ অকমান মানে সংৰক্ষণ কৰিব পৰা বা তেনেকুৱা ইন্ধনৰ আহিব নেকি আচলতে জেট্ৰফাৰটো পুনৰ পৰা এনেকুৱা বায়োফিউল হিচাপে ইউজ কৰাৰ কাৰণে সেইবিলাকৰ ওপৰতে কথা পতা হৈছে আচলতে জেট্ৰফাৰ তোমাৰ বায়োফিউলৰ তেতিয়া অন্য খেতি কৰা ঠাইতো কিবা এফেক্ট কৰিব পাৰে নেকি এইবিলাক কথা শুনা হৈছে মই ভাবিছোঁ খুব ভাল প্ৰয়াস আৰু ভৱিষ্যতে Thank you so much, sir.